এনেধৰণে শোকগুৰুৰ চৰণত ৰজা পৰীক্ষিতে মনৰ ভাৱনা অৰ্পণ কৰি যেতিয়া মৌন হৈ ৰ'ল, শিষ্য পৰীক্ষিতৰ মনৰ ভাৱনা বুজি পাই গুৰু শুকদেৱে কৃপাৰ অৰ্থে, জগতৰ মংগলৰ অৰ্থে ভগৱন্তৰ দুখানি অভয় চৰণ হৃদয়ত ধাৰণ কৰি চিন্তা কৰি ভক্ত তথা শিষ্য উত্তৰ প্ৰদানৰ বাবে আগবাঢ়িছে। ৰাম নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মাবাদী নাম ওৰমে জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেৱ একান্ত ভকতে দেখন্তে সততে নমোহেন কৃষ্ণ দেৱ। নমো নমো কৃষ্ণ ভকতৰ ইষ্ট পৰম ঈশ্বৰ ৰাম। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণত সেৱা নিবেদন কৰিছে, যাক ঈশ্বৰ ৰূপত ৰাম নামেৰে ভাগৱত শাস্ত্ৰই ইতিমধ্যে শুক গুৰুৰ দ্বাৰা অভিশপ্ত পৰীক্ষিত ৰাজাৰ আগত চিনাকি দিয়া হৈছে। ৰাম পৰম ঈশ্বৰৰ ৰাম, সৃষ্টি স্থিতি অন্ত কৰন্ত ধৰন্ত যিটো ব্ৰহ্মা আদি নাম। সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ বাবে প্ৰথম তেওঁ সৃষ্টিৰ কাৰ্য সম্পাদন কৰিবৰ বাবে সেই ৰাম তত্ত্বই প্ৰথম ব্ৰহ্মা নামত এই সংসাৰত তেওঁ স্থিতি হৈছে আৰু জীৱৰ হৃদিত থাকি প্ৰতিনিত এতেকে নেদেখে কেৱে। সেই একে তত্ত্বই ব্ৰহ্মা তত্ত্বৰ দ্বাৰা সংসাৰ সৃষ্টি কৰি তেওঁ নিজেই সেই সৃষ্টি একোটা চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজৰূপী শৰীৰত নিজে ৰাম ৰূপত নিৰ্গুণ নিৰাকাৰ হিচাপে প্ৰকাশমান হৈছে, যাৰ বাবে তেৰাক হৃদয়ত থাকিলেও আমি শৰীৰধাৰী মনুষ্যই দেখাটো সম্ভৱ নহয়। যে চোৱা, তোমালোকে ইমান পৰে, আজি ৰাতিপুৱা 9 বজাৰ পৰা এই আবেলি 4 বজালৈকে, বিয়লি 4 বজালৈকে যি ৰাম কৃষ্ণ হৰি বিষ্ণু বুলি বাৰে বাৰে উচ্চাৰণ কৰি আছা, সেই ৰাম ক'ত আছে দেখুৱাই দিয়া। এই বুলি কোৱাৰ লগে লগে কোনো এজনে আমি দেখুৱাই দিব নোৱাৰোঁ। চোৱাচোন, এইজনেই কৈ থকা ৰামজন, এইজনেই কৈ থকা কৃষ্ণজন, এইজনেই ইতিমধ্যে আমি 5-6 ঘণ্টা আশ্ৰয় কৰি থকা হৰি তত্ত্ব বিষ্ণু তত্ত্ব। কোনেও আমি দেখুৱাই দিব নোৱাৰোঁ প্ৰত্যক্ষ ৰূপত। কিয়? তেৰা নিৰ্গুণ নিৰাকাৰ আৰু হৃদয়ৰ মাজত তেৰা প্ৰকাশমান হৈ আছে সেই ৰূপেৰে। কিন্তু দেখা পোৱাৰ এটা দৰ্শন দিছে, একান্ত ভকতে দেখন্তে সততে নমো হেন কৃষ্ণদেৱ। একান্ত ভকতৰ দ্বাৰাহে দেখাটো সম্ভৱ। সেই দেখা দৰ্শনটোত কি বুলি ক'লে? নমো হেন কৃষ্ণদেৱ। ৰাম মানে ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহনে নিশ্চয় ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰে। ৰাম শব্দৰ অৰ্থ মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত দিছে। ৰাম শব্দৰ ৰা পদ ভৈল, ৰা মানে কি? প্ৰচণ্ড বহনি বুলি কোৱা হৈছে। তাৰপাছত ম মানে বায়ু বুলি কোৱা হৈছে। প্ৰচণ্ড বহনি, বহনি মানে জুই। জুই বায়ু যেতিয়া একেলগ হয় তেতিয়া অধৰ্মৰূপী অৰণ্যখন তৎমুহূৰ্ততে নাশ হৈ যায়। আৰু যেতিয়াই অধৰ্মৰূপী অৰণ্য অগ্নি আৰু বায়ুৰ মিশ্ৰণত নাশ হৈ যাব, তেতিয়াই সেই একেটি শৰীৰধাৰী জীৱাত্মাৰূপী মনুষ্যই হওক, ইতৰ প্ৰাণীয়ে হওক,
তৎক্ষণাৎ তেওঁ এটা বস্তুৰ অনুভৱ কৰে হৃদয়ৰ মাজত, সেয়া হ'ল আনন্দ, আত্যান্তিক সুখ। তাকে কোৱা হৈছে নমো হেন কৃষ্ণদেৱ, অৰ্থাৎ কৃষ হেন শব্দ ইটো পৃথিৱীবাচক ভৈল ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। এতিয়া আমি দেখুৱাই দিব পাৰিম নোৱাৰিম তাৰ উত্তৰ এয়াই যে পুৱা 9 বজাৰ পৰা আহি আসনত বহি বিয়লি 4 বজালৈকে আমি একে আসনতে বহি থাকোঁতে মাজে মাজে চাহ অকণো লৈছোঁ, সিদ্ধান্নও লৈছোঁ, জলপানো লৈছোঁ। ইচ্ছা অনুসৰি সেৱকীয়ে যেনেধৰণে ভকতৰ সেৱাৰ যোগাৰ কৰিছে সেই সেৱা আমি গ্ৰহণ কৰিছোঁ। আৰু গ্ৰহণ কৰি থকা অৱস্থাটো, আসনত বহি থকা অৱস্থাটো আপোনাৰ মোৰ মনটো আনন্দত আছেনে নাই? যদি আনন্দত আছে তেতিয়াহ'লে তাৰ নামেই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু যদি আনন্দত নাই তেতিয়াহ'লে প্ৰথম আহোঁতেই গুৰুজনাই কৈছে যে ৰাম তত্ত্ব পৰম ঈশ্বৰৰ ৰাম, অৰ্থাৎ সেই কৃষ্ণৰূপী আনন্দৰ মাজলৈ যাবৰ বাবে আমাক ৰাম নামে আশ্ৰয় কৰিবলৈ কৈছে। যে ৰাম শব্দৰ, ৰাম শব্দৰ ৰা পদ ভৈল প্ৰচণ্ড বহনি নিশ্চয়। ৰা হ'ল অগ্নি আৰু ম হ'ল বায়ু। এতিয়া আমি গৃহৰ পৰা আহোঁতে কি ভাবি ভাবি আহিছোঁ কোনেও নাজানো, প্ৰত্যেকে নিজে নিজেহে বুজি পাম, ইজনে সিজনৰ মনৰ ভাৱনা বুজি নাপাওঁ। কোনোবা হয়তো ভাবি আহিছোঁ এই আইগৰাকীও বৰ গৈ থাকে অনুষ্ঠান প্ৰতিষ্ঠানে, গতিকে আইগৰাকীয়ে ইমান সাদৰেৰে নিমন্ত্ৰণ দিলে, নগ'লে বৰ বেয়া হ'ব, এই বুলি ভাবি আমি আহিলোঁ কোনোবা দুই এজন। কোনোবা দুই এজনে ভাবি আহিছোঁ কালিলৈ কাতি বিহু, গতিকে দেখাটো দিয়ে গুচি আহিব লাগিব। এনেকুৱা ভাৱনা, প্ৰত্যেকৰে ভাৱনা বেলেগ, কিন্তু সেই বেলেগ বেলেগ ভাৱনাক গুৰুজনাই কৈছে যে যদি তুমি ৰাম নাম আশ্ৰয় কৰা তেতিয়াহ'লে সমস্তখিনি নাশ হৈ তুমি ঘণ্টা ঘণ্টা জুৰি বহি থকাৰ অন্তত তুমি কৃষ্ণস্তু ভগৱন্ত পৰম আনন্দৰ যেতিয়া গৰাকী হ'ব পাৰিবা, জানিবা তুমি ঈশ্বৰক দৰ্শন পাইছা। যদি ঘণ্টা জুৰি বহি থাকিও আনন্দৰ মাজত থাকিব নোৱাৰি আমি কেৱল অশান্তিৰ মাজতহে আছোঁ, ইমান পৰে বোলে নাথাকিলে নহয় কাৰণেহে আছোঁ, আৰু উপায় নাই। মাতিলে এতিয়া উঠি যাবলৈও বেয়া হৈছে। ইপিনে প্ৰাণজিৎ বাপু আহিছে, তেওঁকো চাওঁ চাওঁ লাগিছিল অকণমান, তেওঁৰ কথাখিনিও অকণমান শুনো শুনো লাগিছিল। এতিয়া সময়ো 4 বাজি গ'ল, ঘৰতো ঢেৰ কাম আছে, উপায় নাই আৰু এই বুলি ভাবি যদি অশান্তিৰ মাজত আছোঁ তেতিয়াহ'লে ৰাম আশ্ৰয় কৰাৰ পাছতো অশান্তি পোৱা মানে আমি বুজিব লাগিব আপুনি মই কায় বাক্য মন এক কৰিব পৰা নাই। মূল দৰ্শন হ'ল এয়া। তাৰপাছত পদে কি ক'ব আমি পুনৰ পদৰ মাজলৈ আগবাঢ়িম। কৃষ্ণ সধস্মে জনৰ দুখ ভয় হৰ অধৰ্মিক বিনাশন্ত জ্ঞানীৰো জ্ঞানক যিটো বিধায়ক নমুখে নভগৱন্ত নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ যাহাৰ পদক স্বপ্নতো নেদেখ ভকতি ৰহিত নৰ। এতিয়া ভগৱন্তৰ দৰ্শনৰ অৰ্থে এটি পথ আমাক বৰ্তমান পদে প্ৰকাশ কৰিলে যে একান্ত ভকত হ'লে ভগৱন্তক দেখা পাব। একান্ত এক যোগ অন্ত সমান একান্ত। কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যিজনৰ স্বামী কেৱল এজন, তেওঁৰ দ্বাৰাহে ঈশ্বৰ দৰ্শন পোৱাটো সম্ভৱ। তাৰ পাছত প্ৰকাশ কৰিলে স্বধৰ্মীজনৰ দুখ ভয়হৰ অধৰ্মিক বিনাশন্ত। স্বধৰ্মীজনৰ দুখ দূৰ হয়, অধৰ্মীজনক বিনাশ কৰে। আৰু জ্ঞানীৰো জ্ঞান, বিধিৰ বিধাতা যিজন সেইজনৰ নামেই হ'ল ভগৱন্ত বা ভগৱান। ভ মানে ভূমি,
গ মানে গগন, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ। অৰ্থাৎ মাটি, পানী, বায়ু, অগ্নি, আকাশ এই পঞ্চভূতৰ সমষ্টি হ'ল ভগৱান। নমো দামোদৰ ভকত জনৰ পালক কৃপা সাগৰ, যাহাৰ পদক স্বপ্নতো নেদেখে ভকতি ৰহিত নৰ। নৰ মানে মনুষ্য। যিজনে ভকতিক এৰিব তেওঁ দিঠকতো বাদে সপোনতো সেই কৃপাৰ সাগৰ স্বৰূপ, দয়াৰ সাগৰ স্বৰূপ, কৰোণাৰ সাগৰ স্বৰূপ ইশতত্ব কৃষ্ণদেৱক দৰ্শন নাপায় 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 এই সিদ্ধান্ত প্ৰকাশিত হৈছে। আৰু দেখা পাবৰ বাবে পথটো দিলে গুৰুজন বস্তুৱে যে ভক্তিক আশ্ৰয় কৰিব লাগিব। কিন্তু ভক্তিক আশ্ৰয় কৰিবৰ বাবে আমি কেনেধৰণে আগবাঢ়িব লাগিব তাৰো দৰ্শন দিছে। ৰাম ভকতিৰ বীজ শৰণে হে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তিৰ ৰাজ্যখনত, ভক্তিৰ পঢ়াশালীখনত আমি যেতিয়া নাম লগাম শাস্ত্ৰসন্মতে, সেই নাম লগোৱা প্ৰক্ৰিয়াটো হ'ল শৰণ। আৰু যেতিয়া শৰণ প্ৰক্ৰিয়াৰে নামটো লগাম তেতিয়াহ'লে আমি বিচৰা আত্যান্তিক সুখৰ গৰাকী হ'ম। আৰু যদি তাকে নকৰোঁ তেতিয়াহ'লে এৱা ঘতৰ যেন জল বুলি সিদ্ধান্ত দিছে। এতিয়া শৰণ মানে কি? এক অৰ্থত শৰণ মানে উত্তৰ হ'ল আশ্ৰয়। ইতিমধ্যে তাতিবাবজনাই শৰণৰ বিষয়বস্তু প্ৰকাশ কৰিছে। তথাপিতো শৰণ শব্দৰ অৰ্থ তালব্য শ যোগ ৰ যোগ মূৰ্ধন্য ন সমান শৰণ। তালব্য শ মানে হ'ল ২৪ তত্ত্বৰে গঠিত এই শৰীৰ, য'ত ২৫ নম্বৰ তত্ত্ব জীৱ আত্মা অৱস্থান কৰা নাই। এয়া হ'ল ২৪ তত্ত্বৰে গঠিত শৰীৰ। আৰু ৰ মানে হ'ল মন বা বেগ, আৰু মূৰ্ধন্য ন মানে হ'ল চৈতন্য ২৫ নম্বৰ তত্ত্ব, কৃষ্ণস্তু ভগৱান স্বয়ং। মন আৰু শৰীৰটোক নিৰবিচ্ছিন্নভাৱে নিৰন্তৰে চৈতন্য শক্তি কৃষ্ণ তত্ত্বৰ চিন্তাত অবিৰামভাৱে দৌৰাই ৰখা ব্যৱস্থাটোৰ নামেই হ'ল শৰণ। বাকী আনুষ্ঠানিকতা শৰণৰ বিষয়ে আপোনাৰ সমস্ত জনাৰে জ্ঞাত, যে কি দিয়া পুজিম প্ৰভু চৰণে মুৰাৰী, তোমাৰ সেৱাৰ বস্তু নাপালোঁ বিচাৰি, আদি আদি ধৰণে যি জল দি পুজিলোহেঁতেন মাছে বিতালিলে, পুষ্প দি পুজিলোহেঁতেন ভোমোৰাই চুহিলে, দুগ্ধ দি পুজিলোহেঁতেন দামুৰিয়ে পিলে। সেইকাৰণে এটাই উত্তম পন্থা গুৰুজনে আমাক দি থৈ গ'ল, যে যেই বস্তু দিওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। এতিয়া গধূলি আৰু পুৱা তেৰাৰ নামেৰে তেৰাক আমি সেৱা কৰিছোঁ নে নাই কৰা? শাস্ত্ৰই কৈছে কৰিবলৈ। মুখেৰেও আমি আশ্ৰয় কৰিছোঁ বুলি, কিন্তু কাৰ্যক্ষেত্ৰত আমি পালন কৰিছোঁ নাই, এইটো প্ৰত্যেকজন কৃপালু বাপাই আমি নিজে নিজেহে বুজি পাম। গতিকে শৰণৰ মূল বিষয়বস্তু হ'ল এয়া। বৰ্তমান পদে ভক্তি ৰাজ্যত প্ৰৱেশ কৰি শৰণ প্ৰক্ৰিয়াৰে কৃষ্ণস্তু ভগৱন্তৰ দৰ্শন প্ৰাপ্তি, এই সত্য শুদ্ধ মাৰ্গ আমাক অৱগত কৰালে। ইয়াৰ পাছত পদে পুনশ্চ ক'ব কৃষ্ণ। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন আদি ভকতিয়ে যাৰ, সমস্তে লোকৰ সদ্য পাপ হৰে, তান পাৱে নমস্কাৰ। যাহাৰ চৰণে সেৱে অনুক্ষণে, যত বিচক্ষণ জন, পাৱৈ ব্ৰহ্ম গতি তৰিয়া দুৰ্গতি, তাহাংক কৰো বন্দন। যদ্যপি ভকতি নৱবিধ মাধৱৰ, শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। যদিও গুৰুজন বস্তুৱে ভক্তিৰ প্ৰকাৰ
9টা দৰ্শন কৰালে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সহিত আত্মনিবেদন। এই 9বিধ ভক্তি পথৰ ভিতৰত শ্ৰেষ্ঠ হ'ল শ্ৰৱণ আৰু কীৰ্তন। আৰু শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে বাকী 7টি ভকতিৰ দৰ্শন সুন্দৰভাৱে প্ৰকাশ হয়, যি ধৰণে আজি হৈ আছে। আজি আপোনাসৱ মহামহন্ত আহিছে আইগৰাকীৰ আমন্ত্ৰণ ক্ৰমে, আহিয়ে প্ৰথম সেৱাভাগ আগবঢ়াই দিলে। তাতেই কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় কৰিলে আৰু আশ্ৰয় কৰি এনেধৰণে ঘণ্টা ঘণ্টা জুৰি বহি কৃষ্ণ নাম শ্ৰৱণ কৰিছে। আকৌ এই শ্ৰৱণক যেতিয়া 2-3 দিনৰ পাছত কোনোবাই সুধিলে আনৰ আগত প্ৰকাশ কৰিব, তেতিয়া কীৰ্তন ভক্তি হ'ব সময় সাপেক্ষে। এনেধৰণে সমস্তে লোকৰ সদ্যে পাপহৰ টান পাৱে নমস্কাৰ। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চতুবৰ্ণ, তাৰ পাছত ছেদজ অন্দজ উদ্ভিদজ জৰায়ুজ, এই 4টি ভাগত বিভক্ত হৈ থকা জীৱ সমস্তৰে পাপ খণ্ডন হৈ যায়, নাশ হৈ যায় সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ নিৰ্গুণ নাম আশ্ৰয় কৰাৰ মাধ্যমেৰে। আৰু তাৰে প্ৰমাণ হিচাপে আমি সমস্ত জনাই জানো এটা কথা, যেতিয়া সমাজ সুন্দৰভাৱে পৰিচালনা কৰে এজন ঘোষক বাপে ঘোষণাৰ মাধ্যমেৰে, তাৰ পাছতে যাক দায়িত্ব অৰ্পণ কৰে ভগৱন্তৰ অগ্ৰত শৰাই অৰ্পণৰ বাবে দ্ৰব্য বস্তু, তেতিয়া সেই ব্যক্তিজনে সেই বাপজনে ভগৱন্তৰ অগ্ৰত শৰাই অৰ্পণৰ বাবে দ্ৰব্য বস্তু লৈ যেতিয়া কায় বাক্য মন এক কৰি ভকতৰ আগত সেৱা লয়, সেৱা লোৱাৰ অন্তত যেতিয়া শৰাই অৰ্পণ হয় আৰু সেই শৰাই যেতিয়া অনুষ্ঠানৰ শেষত বিসৰ্জন হয়, এই বিসৰ্জনৰ সময়ত সেই বাপজনে কি বুলি কয়, গুৰুজনাৰ এজোকা ঘোষা আশ্ৰয় কৰে যে নাজানোহো আবাহন নাজানোহো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ মূৰগতি সাধিবে উচিত। এই যে বাপজনাই শেষত সেৱাভাগ কৰে এজোকা ঘোষাৰে যে নাজানোহো আবাহন নাজানোহো বিসৰ্জন, যদি তেওঁ জানিছিলে ভগৱন্তক আবাহন কৰিব নাজানো বুলি, তেতিয়াহ'লে আগবাঢ়ি গৈছিল কিয়? যদি তেওঁ জানিছিলে বিসৰ্জন দিবও নাজানে, তেতিয়াহ'লে তেওঁ বিসৰ্জন দিবলৈ আগবাঢ়ি গৈছিল কিয়? এই কিয়টোৰ উত্তৰ হ'ল গুৰুজনাৰ আদৰ্শ যে আজ্ঞাপৰ ভক্তি, যে সমস্ত কৃপালু বাপাই যেতিয়া এজনৰ নাম প্ৰস্তাৱ কৰি আজ্ঞা কৰে, তেতিয়া সেই আজ্ঞাক শিৰোগত কৰি ভকতৰ চৰণত এজোকা ঘোষা কীৰ্তন মহাভক্তিৰে সেৱা কৰি তেওঁ সেই সাহসটো কৰিব পাৰে। আৰু এনেধৰণে সদৌ শেষত অপৰাধ ভঞ্জনৰ ঘোষা আশ্ৰয় কৰি সেই সময়খিনিৰ ভিতৰত যিখিনি শ্ৰৱণ কীৰ্তন মহাভক্তিত জ্ঞাতে অজ্ঞাতে অপৰাধ ৰৈ গৈছে, সমস্ত অপৰাধ নাশ হৈ যায়। আৰু পদে আমাক প্ৰকাশ কৰিছে এনেকৈ, সমস্তে লোকৰ সদ্যে পাপ হৰে টান পাৱে নমস্কাৰ। আজিও সেউকী বাপ আয়ে সদৌ শেষত সেৱা আগবঢ়াব সমস্তৰে চৰণত, যে পুৱা 9 বজাৰ পৰা যেনেধৰণে আপোনাসৱ মহামহন্তক আনিব লাগিছিলে কাণে কণ্ঠে তুলি, আহিছে 2 পাৱে চলি, বহাব লাগিছিলে যেনেকৈ চৰণত সেৱা বদনত গোৱা, এনে যেনেধৰণে শাস্ত্ৰসন্মতে আতিথ্য আগবঢ়াব লাগিছিল, তেনেধৰণে সেৱা কৰিবলৈ যাওঁতে হয়তো কায় বাক্য মন অহমম্য ভাৱে শত সহস্ৰ কোটি অপৰাধ ৰৈ গৈছে। এই শত সহস্ৰ কোটি অপৰাধ ভঞ্জনৰ বাবে এজোকা ঘোষা আশ্ৰয় কৰিব। আৰু সেই ঘোষাজোকাতে কোনোবাই যদি আগতীয়াকৈ আহি পাছতহে চাহকাপ পালে, কোনোবাই পাছত আহিও যদি আগতীয়াকৈ চাহকাপ পালে, তাৰ বাবে মনত যি অকণমান আক্ষেপ ৰৈ গৈছিল, সমস্ত আক্ষেপ সেই ঘোষাজোকাতে নাশ কৰি সমস্তজনে আমি একোটা আনন্দিত মনেৰে পুনৰ অহা স্থানলৈ আমি উভতি যাম। এই দৰ্শন শাস্ত্ৰই দিছে আমাক যে যাহাৰ চৰণে সেৱে অনুক্ষণে যত বিচক্ষণ জন, পায়া ব্ৰহ্মগতি তৰিয়া দুৰ্গতি তাহাংক কৰো বন্দন। সেই সমস্ত দুৰ্গতিৰ পৰা নাশ কৰিব পৰা, উদ্ধাৰ কৰিব পৰা এক পৰম শক্তি নাম হ'ল ব্ৰহ্ম, কৃষ্ণতত্ত্ব, ভগৱান, ঈশ্বৰ। আপুনি আমি যেনেকৈ বুজি পাইছোঁ তেনেধৰণে সেই শক্তিমন্ত পুৰুষৰ নামাকৰণ কৰা হৈছে আৰু তাকে আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰা হৈছে। কিন্তু ইয়াক যদি নকৰোঁ, তেতিয়াহ'লে আমাৰ গতি কি হ'ব? তাৰ বিষয়ে ভাগৱতৰ পদে ক'ব, আশ্ৰয় কৰিলে পৰম গতি,
আৰু অত্যান্তিক সুখৰ পাত্ৰ যদি আশ্ৰয় নকৰোঁ তেতিয়া কি হ'ব তাৰ বিষয়ে পদে আমাক ক'ব কৃষ্ণ। হে ৰাম ভক্তিহীন নৰে যত কৰ্ম কৰে সকলে বিফল হয় তপ জপ গণ জাত সমৰ্পণ বিনে ফল নধৰ হেন কৃষ্ণ দেৱ পৰি কৰো খেব মংগল কীৰ্তি যাৰ পূজায়া দ্বিজত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন কৃষ্ণ। অন্য হাতেদি ভক্তিহীন মনুষ্যই যি কৰ্মই নকৰক কিয় সকলো বিফল বুলি সিদ্ধান্ত দিছে আৰু সেই যি কৰ্মৰ দৰ্শনটো দিছে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ। তপ জপ গণ জাত সমৰ্পণ বিনে ফল নধৰয় হেন কৃষ্ণ দেৱ পৰি কৰো সেৱ সুমংগল কীৰ্তি যাৰ পূজা আদি যত ভক্তিৰ মধ্যত শ্ৰৱণ কীৰ্তন হাৰ। কীৰ্তন গ্ৰন্থত গুৰুজনাই উল্লেখ কৰিছে যে তীৰ্থ বুলি কৰে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই ইষভ মতি সবাতো অধম কৃষ্ণ বদতি। যে তীৰ্থ বুলি জলত শুদ্ধসম এই ভাৱনাটোৰে জলত স্নান কৰা, তাৰ পাছত প্ৰতিমাকে ঈশ্বৰ জ্ঞান কৰি সেই ব্যৱস্থাটো পালন কৰা আৰু এই দুই ব্যৱস্থাৰ মাজত থাকি শাস্ত্ৰসন্মতে পৰম সত্যক আওকাণ কৰা, সেইটো হ'ল বৈষ্ণৱত নাই সবমতি। অৰ্থাৎ ভকত সেৱাৰ যি ব্যৱস্থা ইয়াক আশ্ৰয় নকৰা। আৰু কৃষ্ণদেৱে নিজ মুখেৰে প্ৰকাশ কৰিছে যে সবাতো অধম কৃষ্ণ বদতি। বদতি মানে কৈ থকা কৃষ্ণ দত্তই প্ৰকাশ কৰিছে তেওঁতকৈ সৰু তেওঁতকৈ অধম দ্বিতীয়জন এই সংসাৰত নাই। আৰু সৃষ্টিকৰ প্ৰজাপতিয়েও তেওঁৰ পুত্ৰ নাৰদৰ আগত প্ৰকাশ কৰিছে ৰাম জ্ঞান কৰ্ম যোগ জাগ তপস্যাচৰে কদাচিতো বৈকুণ্ঠ নাযায় সিটো নৰে। যে জ্ঞান কৰ্ম যাগ যজ্ঞ তপস্যা আদিবিলাক যিসকলে আশ্ৰয় কৰে তেওঁলোক কদাচিতো বৈকুণ্ঠলৈ যাব নোৱাৰে নোৱাৰে নোৱাৰে। বৈকুণ্ঠৰ গৰাকী কৃষ্ণস্তু ভগৱন্তৰ কৃপা লাভৰ বাবে শাস্ত্ৰই কৈছে কৃষ্ণক পাইবাক লাগি ও ভকতে সে পন্থা ইহাকে কহবৈ গীতা ভাগৱত গ্ৰন্থা। কৃষ্ণদেৱৰ যদি কৃপা লাগে তেতিয়াহ'লে একমাত্ৰ পথটো হ'ল কেৱল ভকতৰ সেৱা ভকতৰ সংগ। যে ভকত সকলে যেবে কৰৈ আশীৰ্বাদ তেবে সেই মিলয়সিতো কৃষ্ণৰ প্ৰসাদ। প্ৰসাদ মানে কৃপা। ইমান সুন্দৰভাৱে শাস্ত্ৰই আমাক পদবন্ধে প্ৰকাশ কৰিছে। তাৰ পাছতো যদি আমি তাক আশ্ৰয় নকৰি অন্য পন্থাক আশ্ৰয় কৰোঁ তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয় এজন নাই। কৃষ্ণ ৰাম কথা শ্ৰৱণৰ নাম কীৰ্তনৰ সমান নাহিকে
পৰম শুদ্ধ নিৰূপম প্ৰকটি দেখাওঁ প্ৰমাণ কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধোবা যে তুৰুক কুবাচম লেচ চণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে নৱদভূত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ কপট কয়েৰি জাৰ পাৱে পৰি ব্ৰহ্মাহৰে কৰে সুন্দৰভাৱে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি কলিৰ মলমতি মনুষ্যক পথ দৰ্শন কৰাইছে যে ব্যভিচাৰ আৰু অব্যভিচাৰ। ব্যভিচাৰ হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম আশ্ৰয় নকৰা আৰু অব্যভিচাৰ হ'ল কৃষ্ণ দেৱৰ গুঞ্জক আশ্ৰয় কৰা। যে ব্যভিচাৰ ভকতিত কৃষ্ণক নাপায় জানি নভজিলে গুণ দুখ হুয়া যায়। ব্যভিচাৰ ভক্তিত কৃষ্ণদেৱৰ কৃপা লাভ নহয় আৰু এইটো জানিও যদি ব্যভিচাৰ ভক্তিকে আশ্ৰয় কৰা যায় তেতিয়াহ'লে তেওঁৰ যিমান গুণ আছিল সমস্তখিনি দুখলৈ পৰিণত হৈ যায়। আৰু তাকেই প্ৰকাশ কৰিছে যে ভক্তিহে পৰম গুৰু নিৰূপম প্ৰকটি দেখাওঁ প্ৰমাণ। তোমাক আমি ভক্তিৰ প্ৰত্যক্ষ প্ৰমাণ দিওঁ শুনা। অসম মুলুকত থকা কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধোবা যে তুৰুক কুবাচম ম্লেচ্ছ চাণ্ডাল এনেধৰণে এই সংসাৰত থকা সমস্তখিনি অন্ত্যজু জীৱতত্ত্ব মনুষ্য হৈ যদি কৃষ্ণ সেৱকৰ সংগ আশ্ৰয় কৰে তেতিয়াহ'লে কৃষ্ণ সেৱকৰ সংগত তেওঁ পবিত্ৰ হ'ব পাৰে আৰু পবিত্ৰ হৈ ভকতিক আশ্ৰয় কৰি সংসাৰৰ পৰা তৰি বৈকুণ্ঠলৈ সুন্দৰভাৱে যাব পাৰে, গমন কৰিব পাৰে। এই দৰ্শন প্ৰকাশিত হৈছে যে আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। এতিয়া এইটো দৰ্শন সকলোৰে জ্ঞাত। তৎসত্ত্বেও কৃপালু গুৰুজন বস্তুৱে এই সংসাৰত গুৰু ৰূপত ভগৱন্ত বস্তুৱে গুৰু ৰূপত জন্ম গ্ৰহণ কৰাৰ আগত আমাৰ সমস্তজনৰে জ্ঞাত পূৰ্বকালে ই দেশত নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। কেনেকৈ? নানা দেৱ পূজন কৰয় বলিদান শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ। এনেকৈ ভগৱন্ত বস্তুৰ সন্তান স্বৰূপ জীৱই এক দেৱ এক সেও একত বিনে নাইকেও পৰম সত্যক অনুধাৱন কৰিব নোৱাৰাৰ বাবে বিভিন্ন দেৱ দেৱতাক সন্তুষ্ট কৰিবৰ বাবে বলি বিধান প্ৰক্ৰিয়াৰে পূজা সেৱা কৰি পৰম গতিৰ বিপৰীতে অধোগতি যোৱা দেখি পিতৃ কৃষ্ণ তত্ত্বই চিন্তা কৰিছে। কি বুলি? কলুকতল গৈল কলি পাপ সাগৰত কৃপাময় কৃষ্ণে চিন্তা কৰি বৈকুণ্ঠত
বৈকুণ্ঠত ভগৱন্তই চিন্তা কৰিছে যে কেনেকৈ মোৰ সন্তান জীৱক মই বিপথে পৰিচালিত হোৱাৰ পৰা সৎ পথলৈ আনিব পাৰিম আৰু উপায় চিন্তা কৰি কি কৰিছে ৰামে ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলাৱ অৱতাৰ সেই মাধৱ পুৰুষে শংকৰ ৰূপে এই ধৰাধামত আহি অৱতাৰ ধাৰণ কৰিছে তেওঁৰ সন্তানস্বৰূপ জীৱক উদ্ধাৰৰ বাবে গুৰু ৰূপত আৰু এনেকৈ হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ কপটক এৰি হে মনুষ্য কপটতা এৰা কিয়নো যাৰ চৰণত সৃষ্টিকৰ ব্ৰহ্মা সংহাৰকৰ্তা শিৱই নিৰন্তৰে সেৱা কৰি থাকে গতিকে সেইজনেই হ'ল সমস্ত জীৱৰ ভজনীয় তত্ত্ব এই বুলি শুকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত অৱগত কৰিছে আৰু বিষ্ণুৰ নৈমিষ ক্ষেত্ৰত ২৮,০০০ ঋষিমুনিৰ আগত উগ্ৰশ্ৰৱা সুতে এই দৰ্শনটো প্ৰকাশ কৰিছে কৃষ্ণ ৰাম লক্ষ্মীৰ নায়ক জয়গৰ পালক যিটো পৃথিৱীৰ পতি যাদৱ গণৰ ভক্ত পাণ্ডৱৰ পালক পৰম গতি হেন ভগৱন্ত মহিমায় অনন্ত ভকতে কৰে বৰ্ণন হে কৃষ্ণনাথ নমোদমায় মাথ হয়ুক মুত প্ৰখ